হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ আগন্তুক APSC এক্সাম আহি আছে, দুমাহ আছে আমাৰ হাতত সময় প্ৰায়। আৰু এই দুমাহত GS পেপাৰখনৰ কাৰণে হয়তো আপোনালোকে পঢ়ি আছে অলৰেডি বা বহুত চেনেল চাইও আছে, কিন্তু CSETৰ কাৰণে ইমান চেনেল ভাল নাই। আৰু সেইবাবে মই ভাবিলোঁ কি CSETৰ বিষয়ে আপোনালোকক দুটামান কথা জনাই দিওঁ। আৰম্ভণিতে কৈ দিওঁ মই এই ভিডিঅ'টো কিয় বনাই আছোঁ বা আপোনালোকে কিয় মোক চাব লাগে। মই নিজে 3টা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব ক্ৰেক কৰিছিলোঁ উইদিন 6 মান্থ আৰু একো কোচিং নোহোৱাকৈ। আৰু মই এই CSET বা এনেকুৱা মেথছ ৰিজনিং টাইপৰ বস্তুবিলাক মই আপোনালোকক পঢ়াইও আহিছোঁ আৰু যোৱা 5 বছৰে মোৰ টিচিং এক্সপিৰিয়েঞ্চ আছে বৰ্ড এক্সাম ৰিলেটেড। এতিয়া মই যদি মেইন কথাটোলৈ আহোঁ, CSET পেপাৰখন এনেকুৱা হয় যে কোৱালিফাইং ইন নেচাৰ, মানে প্ৰিলিমছ APSC দুটা হয়, দুখন পেপাৰ আহে। এখনক কোৱা হয় GS1 যোনখন মেইন পেপাৰ, এখন কোৱা হয় GS2 যোনখন CSET পেপাৰ। অলৰেডি আপোনালোকে জানে যোনে প্ৰিপাৰেশ্যন কৰিছে, CSETত 80টা কুৱেশ্যন থাকে, 80 কুৱেশ্যন, কিন্তু তাত নিগেটিভ মাৰ্কিং থাকে, মনত ৰাখিব। আপুনি GS পেপাৰখনৰ কাট অফ ডিচাইড হয়, টোটেল ষ্টুডেণ্টে কিমানে পাইছে সেইটো হিচাপত চাই কাট অফটো ডিচাইড হয়। কিন্তু GS2 যোনখন পেপাৰ তাৰ এটা ডিচাইডেড কাট অফ থাকে, এটা মিনিমাম মাৰ্কছ পালে আপুনি পাছ কৰি যাব, কিন্তু কোৱালিফাইং মানে পাছ কৰিবই লাগিব। যদি নকৰে এইখনত যিমানে মাৰ্কছ পায় লাভত একো লাভ নাই। গতিকে বহুত ষ্টুডেণ্ট এনেকুৱা মই দেখিছোঁ যে CSETৰ প্ৰিপাৰেশ্যন কৰি থাকে কিন্তু ইমান চিৰিয়াছলি নলয়, GS পেপাৰখন বেছি চিৰিয়াছলি লৈ পঢ়ে, লাষ্টত কিন্তু যাৰ মেথছ ৰিজনিং ষ্ট্ৰক নহয় সিহঁতে CSET কিন্তু বেয়া হৈ আহে। আৰু যাৰ ফলত ইমান পঢ়ি শুনি জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ইকনমিক্স, কাৰেণ্ট এফেয়াৰ্ছ ইমান পঢ়ি কি লাভ, চাওক লাষ্টত যদি এই CSET পেপাৰখনত ফেইল কৰি দিয়ে। গতিকে মই সেইটো কাৰণে ভাবিলোঁ আমি আজি কেনেকৈ CSET প্ৰিপাৰেশ্যন কৰিব লাগে এটা আইডিয়া দিওঁ। আৰু মই নিজেও এটা কোৰ্চ আনি আছোঁ অতি সোনকালে আপোনালোকৰ বাবে, CSETৰ বাবে একদম মিনিমাম প্ৰাইচত ৰাখিম মই। সেইটো মিনিমাম প্ৰাইচ আপুনি ক'তো নাপায়, তেনেকুৱাকৈ ৰাখিম। আমি তাত ৰিজনিং আৰু মেথছ পঢ়াম আৰু সেইখিনি চালেই হ'ল। এটা কথা মনত ৰাখিব, CSETত 80টা কুৱেশ্যন আহে, CSETত আহে আপোনাৰ 80 কুৱেশ্যন। আপুনি 80 ভিতৰত 80 পাব নালাগে, আপুনি ক্লাছ 10ৰ এক্সাম দিয়া নাই 80 ভিতৰত 80 পাৰিবলৈ। 80 ভিতৰত মিনিমাম ট্ৰাই কৰিব আপুনি এটলিষ্ট 50%, 40 কুৱেশ্যন আপুনি এটেম্প কৰি আহিছে, ঠিক আছে, এনাফ, আপুনি এনেই পাছ কৰি যাব। 40 কুৱেশ্যন যদি এটেম্প কৰি আহিছে আৰু কাৰেক্ট হয় এনেইতো পাছ কৰি যাব, ঠিক আছে। গতিকে আধা নম্বৰ পালেই গ'ল। আৰু এটা কথা মনত ৰাখিব, CSETত কিন্তু টোক্কা নামাৰিব হা, টোক্কা মাৰিলে আপোনালোকৰ নিগেটিভ হোৱাৰ চান্স থাকিব আৰু তেতিয়া নম্বৰ কমি গৈ ফেইল হৈ যাব। আমি ধুনীয়াকৈ ডিচাইড কৰিম, ডিছকাছ কৰিম গোটেইখিনি কেনেকৈ CSET পেপাৰ ছল্ভ কৰিব লাগে। মই নিজে কৰি দেখাম আপোনালোকক আগৰ CSET পেপাৰবিলাক, আৰু মক টেষ্ট আনিম, তাত মই মক টেষ্ট ছল্ভ কৰি দেখাম, আপোনালোকক কৰিব দিম কেনেকৈ কৰে। ষ্ট্ৰেটেজি আছে, কম সময়ত ধুনীয়াকৈ পাছ কৰি যাব, বেছি পঢ়িব নালাগে। 20টামান ক্লাছ দিম, ডেইলি 1 ঘণ্টা, 20 ঘণ্টা, ডেইলি 1 ঘণ্টা টাইম মোৰ লগত দিয়ক, 20টা ক্লাছ 20 ঘণ্টা খতম কৰি দিয়ক, এনাফ হৈ যাব। তাৰপিছত ধুনীয়াকৈ আৰু 10 দিনমান প্ৰেক্টিছ কৰি দিয়ক আৰু একো পঢ়ি থাকিব নালাগে, ইমান বেছি টাইম দিব নালাগে CSETত, কাৰণ GS পেপাৰ 1ৰ চিলেবাছ বহুত বেছি হয়। আমি এই ভিডিঅ'টোত আহকচোন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মই এটা বস্তু চালোঁ, 2022, 2023 এই দুখন কুৱেশ্যন পেপাৰ লাষ্ট 2টা বছৰৰ PYQ আমি চালোঁ। মই APSC ৱেবছাইটতে আছে, আপোনালোকেও চাব পাৰে যদি চাব বিচাৰে। তো লাষ্ট 2টা বছৰৰ যিবিলাক CSETৰ পেপাৰ আহিছিলে মই এনালাইচিছ কৰিলোঁ, ঠিক আছে। তাৰপিছত এনালাইচিছ কৰি মই কিছুমান বস্তু পালোঁ যে কি টপিকৰ ওপৰত কুৱেশ্যন আহিছে। বেছি টপিক নাই, কিন্তু 20টামান টপিক পালোঁ মই, 20ৰ পৰা 25টা, সেই টপিকৰ ওপৰতে কুৱেশ্যন আহিছে। গতিকে আমি এই ভিডিঅ'টোত আজি মই আপোনালোকক জনাম কি 20টাৰ ওপৰত কুৱেশ্যন আহিছে। চাওকচোন, চবতকৈ বেছি ৰিডিং কম্প্ৰেহেনশ্যন আহে ইংলিছৰ। তো ইংলিছৰ ৰিডিং কম্প্ৰেহেনশ্যন কৰা কিছুমান টেকনিক আছে হা, মই আপোনালোকক আমাৰ সেই ক্লাছটোত শিকাই দিম। যোনটো কোৰ্চ আনিম CSETৰ, তাত মই ইংলিছ কম্প্ৰেহেনশ্যন কেনেকৈ কৰে মই শিকাই দিম। আমি যদি চাওঁ যোৱা বছৰ 16টা কুৱেশ্যন আহিছে, তাৰ আগৰ বছৰ 14টা, 80টা কুৱেশ্যন আহে টোটেল, তাৰ ভিতৰত 16টা এইটোৱে আহিছে যোৱা বছৰ। ছেকেণ্ডত কমিউনিকেশ্যন ৰিলেটেড 14টা আৰু 12টা আহিছে, যোৱা বছৰ 12টা, ঠিক আছে। কমিউনিকেশ্যন এইটো অকণমান টান টপিক হৈ যায়, কিন্তু কাৰোবাৰ যদি মেথছটো ষ্ট্ৰং নহয় আপুনি এইটো টপিক ইম্পৰ্টেঞ্চ দিব পাৰে। বাকী মেথছ ষ্ট্ৰং থকাসকলে এইটো ইম্পৰ্টেঞ্চ নিদিলেও হ'ল। এইটো RC কৰিব লাগিব, কিন্তু RC মানে ৰিডিং কম্প্ৰেহেনশ্যন। বাকী এলফাবেট কোডিং আহে চবতকৈ বেছি, ৰিজনিং আৰু মেথছৰ ভিতৰত চবতকৈ বেছি এলফাবেট কোডিং। সেইটো কাৰণে আমাৰ কোৰ্চত মই এইটো ফাৰ্ষ্ট পঢ়াম। 2022 চনত 5টা আহিছে, 2023 চনত 7টা। তাৰপিছত গ্ৰাফ আহে, গ্ৰাফ আহিবই এটা এটাকৈ, 3টা কুৱেশ্যন আহে গ্ৰাফৰ। এটা আহে আপোনাৰ লিনিয়াৰ গ্ৰাফ, ঠিক আছে, লিনিয়াৰ গ্ৰাফৰ ওপৰত কুৱেশ্যন আহে। এটা আহে বাৰ গ্ৰাফ, এটা আহে পাই,
একেটা কোৱা হয় DI ডেটা ইন্টাৰপ্ৰিটেশ্যন মই যেতিয়া বেংকিংৰ দিছিলো এক্সাম বিলাক তাত এইবিলাক বস্তু বেছি আহে গতিকে মোৰ বহুত এক্সপেৰিয়েন্স আছে এইবিলাকৰ ওপৰত মই এইটো কাৰণে আপোনালোকক কোৰ্সত ধুনীয়াকৈ শিকাই দিম তাৰপিছত ক্লকৰ কোৱেশ্চন আহে একদম শৰ্টকাট আছে কিছুমান ক্লকৰ 2022 চনত দুটা আহিছিলে 23 চনত এটা তাৰপিছত আহে ইন্টেলিজেন্স এই পাৰ্টটো কিন্তু পাঁচটা কোৱেশ্চন আহে বহুত আহে কিন্তু এটো বহুত খতৰনাক হয় মানে ই আপুনি নেগেটিভ ই কিন্তু আপোনাক নেগেটিভত লৈ যাব পাৰে এই পাৰ্টটো মোৰ মতে যে একদম লাষ্টত হ'ব যদি একো অপচন বাকি নাথাকে কৰিব পাৰা নাই এটো লাষ্টত হ'ব মক টেষ্ট কেনেকৈ কৰে মই আমাৰ কোৰ্সত দেখাম হেতু কাৰণে কোৰ্সটো আপোনালোকে মোক কমেন্ট কৰিব কোনে কোনে কোৰ্স বিচাৰে অতি সোনকালে লঞ্চ হ'ব গৈ আছে তো ইন্টেলিজেন্স পাৰ্টটো ন পাঁচটা কোৱেশ্চন আহে ইয়াৰ পৰা মানে আপোনাক খুধে যে এনেকুৱা টাইপত হৈ আছে সিচুৱেশনটো তুমি হেতু সিচুৱেশনত থাকিলে কেনেকৈ কৰিবা কামটো এইটো ক্ষেত্ৰত হয়তো এনসাৰটো বেলেগো হ'ব পাৰে আপুনি ভাবাতকে হেতু মানে এই বস্তুটো বহুত টিপিক্যাল হয় হেতু মানে এটো লাষ্টলে হ'ব এটো নেগেটিভত নিব পাৰিব তাকে বাকি পাজলৰ কোৱেশ্চন আহে ৰিলেশন পাজল ইট ইজ হিজ ডাটাৰ ডাটাৰৰ কিবা সনৰ কিবা বাপেক তো হেতু টাইপত 2022 চনত দুটা কোৱেশ্চন আহিছিলে 23 চনত এটা আহিছিলে নাম্বাৰ সিৰিজৰ কোৱেশ্চন আহে এটা যোৱাবাৰ দুটা আহিছে নাম্বাৰ সিৰিজ গতিকে এটো ইম্পৰ্টেন্ট ডাইৰেকশনৰ কোৱেশ্চন আহে দুটা এটো ইম্পৰ্টেন্ট সহজ হয় মই শিকাই দিম কোনবা এজন মানুহ ইষ্টলে গল তাৰপিছত আকৌ ওয়েষ্টৰ ফালে গল তেনেকুৱা টাইপৰ কোৱেশ্চন তাৰপিছত সেট সংহতি অসমীয়াত কোৱা হয় সংহতি যোৱা বছৰ সেটৰ কোৱেশ্চন আহে না তাৰ আগৰ এটা আহিছে গতিকে হেলো আমি এটো টপিক কভাৰ কৰিম টাইম এণ্ড ওয়াৰ্ক আহিছে যোৱা বছৰ আহা নাই কিন্তু হলো এটো টপিক আমি কভাৰ কৰিব লাগিব ৰেংকিং পাজল আহে এটা আহিছে যোৱাবাৰ মানে আমি ধুনীয়াকৈ শিকাই দিম আপোনালোকক কেনেকৈ কৰে বাকি জিওমেট্ৰি কোৱেশ্চন কিন্তু আহে যে 2022 চনত চাৰিটা আহিছে যোৱাবাৰ এটা আহিছে হয়তো এবাৰ আৰু বেছিও আহিব পাৰে জিওমেট্ৰি তাত ট্ৰায়াঙ্গলৰ কথা আহিব পাৰে ট্ৰায়াঙ্গলৰ এৰিয়া পাইথাগোৰাছ থিওৰেমৰ ওপৰত বাকি সাৰ্কুলাৰ আহিব পাৰে পেৰিমিটাৰ ডায়ামিটাৰ ৰেডিয়াস এৰিয়া হেবিলাকৰ ওপৰত হেনেকুৱা টাইপৰ বস্তুবিলাক আহিব কোঅৰ্ডিনেট জ্যামিতি স্থানাঙ্ক জ্যামিতি কোৱেশ্চন আহে এজ প্ৰবলেম আহে 2023 চনত আহা নাই এজ প্ৰবলেম কিন্তু আহে মই ইউটিউবতো এজ প্ৰবলেমৰ ভিডিও দিয়া আছে স্পীড ডিসটেন্সৰো মই ভিডিও দিছো আহে পাৰ্সেন্টেজৰ ভিডিও দিছো এটো আহিছে সিম্পল এন্ড কম্পাউন্ড ইন্টাৰেষ্টৰ আহে বাকি HCF আৰু LCM ৰ ভিডিও আহে টপিক এই টপিক কেটা আপোনালোকে স্ক্ৰিনশ্বট লৈ ৰাখিব পাৰে ঠিক আছে এটো ফাৰ্স্ট স্লাইড এটো সেকেন্ড স্লাইড আপোনালোকে এটো হিচাপত পঢ়া আৰম্ভ কৰি দিয়ক কোনটো টপিক বেছি প্ৰায়োৰিটি দিব আপোনালোকে গম পাই গল আৰু দুটা মান আছিল সৰি এলজেব্ৰা এটা আহে এলজেব্ৰা মানে x + y হোল স্কয়াৰ ফৰ্মুলাত আহে বা x + y হোল কিউব তারপরে এরিথমেটিক মিনৰ কোৱেশ্চন আহে এটা 22 চনত আহিছিল বোট এন্ড স্ট্ৰীম এটো মেথছৰ টপিক এটোৰ এটা আহিছিল বাকি এভাৰেজটো মই দিছো আপোনালোকক পঢ়াই দিছিলো এটোৰো এটা কোৱেশ্চন আহিছিল যোৱাবাৰ তো একেটা টপিকৰ ওপৰত আহিছে তো এটো থাৰ্ড স্লাইড হয় এটো স্ক্ৰিনশ্বট লৈ ল'ব পাৰে ঠিক আছে একেটা আছিল এতিয়া আমি কেনেকৈ আমাৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিম সিসেটৰ কাৰণে তো প্ৰিপাৰেচন ষ্টাৰ্ট কৰাৰ কাৰণে মই অলৰেডি টপিক কেটা কলো এতিয়া আপোনালোকে বেছি ইম্পৰ্টেন্স দিয়ক জিএস পেপাৰ 1 খনত কাৰণ তাৰ সিলেবাস বহুত বেছি হয় সিসেটৰ কাৰণে মই যেকেটা টপিক কলো হেকেটা টপিক আপুনি ফাৰ্স্ট নোট কৰক তাৰ পিছত আপুনি মোৰ কোৰ্সটোত জয়েন হ'ব এতিয়া জয়েন হ'ব নালাগে এতিয়া মই লঞ্চো কৰা নাই কাৰণ এতিয়া আপোনালোকে জিএস পেপাৰ গুৰুত্ব দিয়ক সিসেটৰ মই লঞ্চ কৰিলে জনাই দিম হেতুত 20টা ভিডিও থাকিব 20টা ভিডিও ডেইলি 1 আৱাৰ কে আপুনি কমপ্লিট কৰিব ফাৰ্স্ট ঠিক আছে তো আমি ধৰক এপ্ৰিলৰ মই যদি এপ্ৰিলৰ 1 তাৰিখৰ পৰা কোৰ্সটো আনো তো 20 তাৰিখলৈকে আপোনালোকৰ 20টা ভিডিও খতম হৈ যাব তাৰ পিছত আমি এপ্ৰিলৰ 20 তাৰিখৰ পৰা মে ধৰক 1-2 তাৰিখ মানলৈকে আমি 10খন মান কোৱেশ্চন পেপাৰ সলভ কৰিম ঠিক আছে খতম হৈ যাব ধুনীয়াকৈ তাৰ পিছত আমি টপিক ওয়াইজ আপোনালোকে যদি সেলফ ষ্টাডিও কৰে এনেকৈ এটো হিচাপত কৰিব পাৰে হে টপিক ওয়াইজ তাৰ পিছত আমি এমসিকিউ সলভ কৰিম টপিক ওয়াইজ আমি কোৰ পৰা পাম কোৱেশ্চন বিলাক আমি ইউপিএসসি যেবিলাক সিসেটৰ পেপাৰ বহুত আহি এপিএসসি যোৱা 3 বছৰ পৰা হৈছে ইউপিএসসি তো আগৰ পৰা হৈছে তো আমি সিসেট পেপাৰ যোৱা 10 বছৰ মানৰ আমি টপিক ওয়াইজ সলভ কৰিম ধুনীয়াকৈ ইমানখিনি হোৱাৰ পিছত আমাৰ এপত মই মক টেষ্ট দি দিম কোৰ্সতে তাত আপোনালোকে নিজক প্ৰিপাৰেচন কৰি চাব ঠিক আছে তো কোনে ইন্টাৰেস্টেড হয় কোৰ্সৰ কাৰণে এবাৰ কমেন্ট কৰি দিব মই তেতিয়া আৰু মোটিভেশন পাম